অভিশপ্ত 2025 এগৰাকী অসমীয়া হিচাপে 2025 চনটোৰ কথা নিশ্চয়কৈ কোনেও পাহৰিব নোৱাৰে। 2025 বৰ্ষটো হৈ ৰ'ল এক অভিশপ্ত অধ্যায় হিচাপে, যি বছৰে সমাজ, দেশ আৰু সাধাৰণ জনজীৱনক গভীৰ আঘাত দি গ'ল। এই বৰ্ষটোতে আমি হেৰুৱালোঁ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক। বহু পৰিয়ালে আপোনজনক হেৰুৱালে, বহু যুৱকে সপোনৰ পথত ব্যৰ্থতাৰ অন্ধকাৰ দেখিলে। প্ৰাণ ভৰি ভাল পোৱা এটা উশাহৰ অপমৃত্যু ঘটিল এই বৰ্ষটোত। দুখৰ স্মৃতি হৈ ৰ'ব 2025 বৰ্ষ। পৃথিৱীয়ে চৰ্চা কৰিব পৰাকৈ জুবিন আছিল অসমীয়াৰ বাবে। 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাত স্তব্ধ হৈ পৰিছিল অসম। 1972 চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ পৰা থমকি ৰ'বলগীয়া হোৱা নাছিল। জীৱনৰ অন্তিম সময়লৈকে সংগীতৰ মায়াজালেৰে সকলোকে আৱৰি ৰাখিছিল শিল্পীগৰাকীয়ে। অসম আৰু অসমীয়াক হিয়া উজাৰি ভাল পোৱা জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ ৰাজ্যবাসী। আশাৰে বাট চাই আছে 52 বছৰ বয়সতে সকলোকে এৰি থৈ যোৱা এইগৰাকী শিল্পীৰ প্ৰকৃত ন্যায়লৈ। পিছে কেৱল জুবিন গাৰ্গেই নহয়, বছৰৰ আৰম্ভণি মাহটোৰ পৰাই আমি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক হেৰুৱালোঁ। চলচ্চিত্ৰ প্ৰযোজক আৰু সাংস্কৃতিক কৰ্মী পৰাণ বৰুৱা, তেখেতে কেইবাখনো অসমীয়া বোলছবি প্ৰযোজনা কৰাৰ লগতে দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ব্ৰিকুদৰ বৰুৱাৰ বিয়া আৰু মেজৰ চাহাব প্ৰযোজনা কৰিছিল। প্ৰবীণ অভিনেত্ৰী তথা জ্ঞানদা কাকতি, তেখেতক আমি হেৰুৱালোঁ 2025 বৰ্ষৰ 4 জানুৱাৰীত। জ্ঞানদা কাকতি বাইদেৱে পুবেৰিন ছবিৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল। ৰাজীৱ শদিয়া, জাতি মাটিৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা ৰাজীৱ শদিয়া আছিল সাংস্কৃতিক জগতৰ পৰিচিত শিল্পী। 2025 বৰ্ষৰ ভোগালীৰ উৰুকাৰ দিনা অৰ্থাৎ 13 জানুৱাৰীত গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হয়। উকা হৈ পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন। বীণা ভাগৱতী, 60-70 দশকত ৰহদৈ এয়া নিৰ্মলা নদীৰে ঘাট, উকুলি মুকুলি কুকুলিতে খেলা আদি গীতেৰে অসমীয়াৰ হৃদয়ত থিতাপি লোৱা বীণা ভাগৱতীৰ যোৱা 3 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল। ফাইলাও বসুমতাৰী, হাস্যৰসিক অভিনেতা তথা গায়ক বসুমতাৰী দেৱক আমি সকলোৱে বসুদা বুলিয়ে চিনি পাইছিলোঁ। জনপ্ৰিয় টিভি ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অন্যতম অভিনেতা বসুদা বিশেষকৈ বড়ো লোক সংস্কৃতিৰ সাধক আছিল। গাড়ী লৈ অহা যোৱা কৰাটো কি গৌৰৱৰ কথা? দুষ্টমত গৌৰৱৰ কথা। মই ডেইলি ডিউটিত গাড়ী লৈ আহোঁ, বাজাৰ কৰবা মই গাড়ী লৈ যাওঁ, ফুৰিবলৈ মই গাড়ী লৈ যাওঁ, গাড়ীয়ে মোৰ লাইফ। ষ্টপ। গায়ত্ৰী হাজৰিকা, অসমৰ এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আমি হেৰুৱাইছিলোঁ 2025 চনৰ 16 মে'ত। ক্ৰোধ, ৰত্নাকৰ, কাঞ্চনজংঘা আদি কথাছবিৰ উপৰি কেইবাখনো অসমীয়া বোলছবিত কণ্ঠদান কৰিছিল গায়ত্ৰী হাজৰিকাই। বহুতো জনপ্ৰিয় অসমীয়া গীতত কণ্ঠদান কৰাৰ উপৰি ধাৰাবাহিকতো তেখেতে কণ্ঠদান কৰিছিল। একেধাৰে কবি, ছবি সমালোচক, অনুবাদক, গল্পকাৰ অনুভৱ তুলসীৰ মৃত্যু হয় 1 জুলাইত। ধাৰণাই ঢুকি নোপোৱা দুৱাৰ দুফাল ফাল, বৃত্তৰ বাহিৰলৈ যাবলৈ উষ্পিচ দুৱাৰ। প্ৰায় 30খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰা তুলসীদেৱৰ কবিতা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। হৈ কোনোবা দুৱাৰৰ বতাহ ধুমুহাৰ সতে হতাহতি। হেমন্ত দত্ত, অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ অন্যতম হেমন্ত দত্ত আছিল নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু ছবি পৰিচালক। 1941 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা হেমন্ত দত্তৰ মৃত্যু হৈছিল 2025 বৰ্ষৰ 11 আগষ্টত।
সৈয়দ সাদুল্লাহ। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। পাহাৰ বা ভৈয়াম, চহৰ কিংবা গাঁও, ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি য'তে আছে আমাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰক। যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট সৈয়দ সাদুল্লাই উপস্থিত হৈছোহি আৰু মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ সাদুল্লাহ। সৰুৰে পৰা মই সংগীত ভাল পাইছিলোঁ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমক জনাজাত কৰি তোলা বাঁহী বাদক দীপক শৰ্মাৰ যোৱা 3 নৱেম্বৰত স্বৰ্গগামী হয়। ইয়াৰ উপৰিও আৰু বহুকেইজন শিল্পী সাহিত্যিকক আমি যোৱা 2025 বৰ্ষটোত হেৰুৱালোঁ। সকলোৰে আত্মাই চিৰশান্তি লাভ কৰক আৰু যি য'ত যেনেকৈ আছে তেনেকৈ সেই ঠাইৰ পৰা আমাক অসমবাসীক সুদৃষ্টি নিক্ষেপ কৰি আশীৰ্বাদ দি যাওক, আমি তাকে কামনা কৰিলোঁ। আৰু কামনা কৰিছোঁ আগন্তুক 2026 বৰ্ষটো সকলোৰে বাবে সাফল্যমণ্ডিত যাতে হয়। এনেধৰণৰ কোনো দুখজনক বাতৰি আমাৰ মাজলৈ আৰু নাহে।